তো গাইজ গুড মৰ্ণিং আজি মই ৰাতিপুৱা মানে কেইটা বাজিল ইফালে 6:30 বাজিল এতিয়া আমাৰ ইছানে পুৰা টোপনি মাৰি আছে তো এই চিগতে মই কাপোৰটা চেঞ্জ কৰি লওঁ আৰু এক জাগাত যাব লাগে তো গাইজ মই ড্ৰেছ কৰিলো এয়া জোতা এইযোৰ জোতা কিন্তু একদিনে পিন্ধা নাছিলো আজিয়ে পিন্ধিলো এটো কেনে লাগছি গাইজ জনাবিচোন তো গাইজ পুৰা কাপোৰ চাপোৰ পিন্ধি মই ৰেডি হ'লো ৰাতিপুৱা মোটামুটি এতিয়া 6:40 মান হ'ল নেকি এতিয়া যাব লাগিব এতিয়া মই গাড়ী ষ্টাৰ্ট দিম গাড়ী ষ্টাৰ্ট দিলো আৰু টাইমটো চাই লওঁ কেইটা বাজিল আৰু কেইটা বাজি যাং মানে যাই পাঙে তো গম পাম এতিয়া 6:45 হৈছে গাড়ী ষ্টাৰ্ট দিম আৰু যাং দে গাইজ তো গাইজ আহি মোৰ লাগিল আধা ৰাস্তাত মুতা সেইকাৰণে ৰখি কেনে ললো মুতি আৰু তাৰপিছত আছে মোৰ গাড়ীখনত তেল আছে নে নাই চেক কৰিব লাগিল তেল মানে তপচ মাৰি আছে তো সেইকাৰণে চেক কৰি ল'লে তেল আছে যাই পাম মই জাগাৰ লাগি আৰু এতিয়া কেইটা বাজিল চাকচোন গাইজ মোটামুটি এতিয়া 7:30 বাজিল মই আছিলো 6:45 7:30 বাজিলকে তো গাড়ী ষ্টাৰ্ট দিম আৰু তো গাইজ তেল গাড়ীত নাছিল যিহেতু সেইকাৰণে মই আহি তেল ডিপুত সোমালো তেল ডিপুত সোমাই ভৰাই ল'লো 200 টকাৰ তেল আৰু তেল 200 টকাৰ ভৰাই লৈ এতিয়া মই যাম ডাইৰেক্ট মোৰ জাগালৈ ওকে তো গাইজ মই আহি পালো জাগা মানে ভিন্দহঁতৰ ঘৰ এয়া ভিন্দহঁতৰ ঘৰত আহি ইফালে বাইদেৱে মানে ভিন্দক স্কুলত যোৱাৰ কাৰণে উলিয়াই দি আছে ওকে পৰীক্ষা আছে কি পৰীক্ষা আছে আজি প্ৰথম আমি যাম এতিয়া য'ত যাব আহিছো তাতে যাই আছো মই আৰু লগত আমাৰ ভিন্দ বাই বাই তো গাইছ আমি আহি ডাইৰেক্ট পাই গ'লো ধূপধাৰা বজাৰ চাব আহিছোঁ মানে বজাৰ মানে কি এইটো মানে পালেঙৰ বজাৰ এটা আহিছোঁ মই তাৰ বৈদ্য বজাৰ আছে চব একচুৱেলি যি বজাৰ মানে যি কোনো চব বস্তুৰে বজাৰ আছে তো ডাইৰেক্ট আহিছোঁ আমি বক্স পালেঙৰ বজাৰত তো পালেং এখন ল'বৰ কাৰণে আহিছোঁ ভিন্দৰ লগত তো তাকে চাওঁ আৰু কেনেকুৱা আছে আৰু আপোনালোকে চাই যাওক কি পায় ইয়াতে চব গম পাবি ওকে আৰু গাইছ ডিজাইনবিলাক কেনে লাগছি জনাই দিবিচোন এইগিলা পুৰা খাটি চিগুন কাঠৰ হয় পুৰা হিৰি আছে গাইছ তো গাইছ ফাইনেলি আমাৰ এখন পছন্দ হৈ গ'ল কেনে লাগছি আপোনালোকে কমেণ্ট কৰি জনাই দিবি মানে বক্স পালেং হেড বক্স পালেং আৰু ইফালে নামটো লিখি আছোঁ মানে ৰাতিপুৱা এতিয়া আমি 10টা মান বাজিল নেকি ৰাতিপুৱা তাৰমানে গাড়ীত লৈ যাব নেদে তো গধূলিয়ে লৈ যাব দে গাড়ী মানে ভিতৰত সোমাব নেদে জাগা নাই তো সেইকাৰণে গাড়ী চাৰি সোমাব নোৱাৰে ডাইৰেক্ট 2টা বজাৰ পিছতহে গাড়ী সোমাব পাৰে এইফালে আৰু আমি লুকটো দেখাই দিছোঁ আপোনালোকক তো জনাই দিবি আৰু কেনেকুৱা লাগছি আৰু এইফালে বহুত ডিজাইন আছে বহুত দামী আছে বা কম দামী আছে আমাৰখন হৈ গ'ল 30,000 তো কেনেকুৱা আৰু ইয়াতে কিন্তু আজিকালি বোলে পুৰা কমিটিৰ পৰা নিয়ম বনাই দিছে যে চিগুনক বাহিৰে বেলেগ কাঠ লগাব নোৱাৰে সেইকাৰণে ভাল হৈছে আৰু এইফালে পুৰা আমি মালটো ইয়াক দি দিলোঁ পে'মেণ্টটো মাৰি কৰি দিলোঁ আৰু এতিয়া কিন্তু নাযায় পালেংখান গধূলিহে যাব পালেঙৰ কাম হ'ল এতিয়া আমি চব্জি চাম চব্জি কিমান দাম ফুলকবি 20 টাকা কিলো না কত 20 টাকা হলে 20 তো গাইছ ইফালে চব্জিৰ বজাৰ চাই চব্জি বজাৰটো বৈদ্য এৰিয়া কিন্তু ইফালে আহিছোঁ মই আৰু মাছৰ বজাৰ দেখা পালোঁ তো ওচৰতে মাছৰ বজাৰ চাব আহিলোঁ ভাবলোঁ ইয়াতে মাংস পায় নেকি চাব আহিলোঁ কিন্তু নাই সুন্দা মাছৰে বৈদ্য বজাৰ বা এইফালে তাৰ পৰাই একেলগে বৈদ্য লাম্বা ইয়াতে সুন্দা মাছে আৰু বেলেগ একো নাই তাতে মাছ চাল লগে এইফালে চাইডতে আছে মাংস মানে কাটা মাংস নহয় ডাইৰেক্ট গোটা মুৰ্গী আৰু হাঁহ যি লাগে হাঁহৰ ডাঙৰ সৰু বা চব প্ৰজাতিৰ আছে মুৰ্গী পাৰ শহাপহু কিবা এনেকৈ চব আছে আৰু ইয়াতে লাগলি লৈ যাব পাৰিবি কম দামত মই কিন্তু লোৱা নাই বজাৰখন চাব আহিলোঁ আজি দেই লাও 20 টাকা এইটা দাম হ'ব এইটা ডাঙৰ আছে পায় আৰু এইফালে পিন্ধিবলৈ লৈ এটা ৰঙালাওটো লৈ লা কিবা 20 টাকা নেকি আৰু এইফালে আহিছোঁ যিহেতু একবাৰ চাই যাওঁ কিনো আছে এইফালে চিম্পুল খাট আছে মানে চিম্পুল খাট ইফালে আছে ডিচিং আইনা ইফালে পুৰা খাটৰে মানে অলপ ডিজাইন থকা আছে কম ৰেঞ্জৰ আৰু এইগিলা তো লাগলি লৈ যাব পাৰিবি অলপ কম দামত পাবি চাগে এইফালে আৰু গাছ আহি পালোঁ এইফালে মানে আলনা বজাৰ
মানে এনেকা মানে লাইনকে ৰাখি দি দিনে এক্সট্ৰা সব এইফালে আলনা ৰিক্সা এইগিলা আলনা এই আলনা চাৰিও সাইড খালি আলনা দামটো কিমান সুধা নাই মই কিন্তু দেই ইফালে আৰু দানলব এইগিলা তো দানলব গিলা বেয়া লগা নাই তো দানলব খান দেখি মই বহিয়ে চালো কেনেনো বেয়া লগা নাই বহিও ভালে লাগছে দানলব গিলা কিন্তু বেছি দাম নহয় মোটামুটি কিবা 19,000 না কিমান কলা নেকি আৰু এইগিলা কি এইগিলা সোফা নেকি না সোফা কয় নেকি কয় নেকি কয় মুঠতে আৰু ধুনীয়া কিন্তু পুৰা সিল্কি আছে পুৰা কালাৰ চালাৰ দি সিল্কি দি দিছি ইফালে আৰু পুৰা সোফাৰ দাম চাম সুধি আছে মই একবাৰ সুধো নেকি এটা কিমান দাম কয় এইগিলা কিমান দাম 19,000 কোনখিনি কথাই এই তিনটা মানে 19,000 বোলে এখন ডাঙৰ দুখন সৰু আৰু লগতে আছে টি টেবুল এখন তো কমত পাই যাবি 19,000 কৈছে যদি 14-15,000 টকা দি দিব চাগে ডাইনিঙৰ সেট এনে দাম 12-10 তো শুনচাই চাগে ডাইনিং টেবুল 12-10-11 এনেকুৱা 9 এনেকুৱা আহি যাব নেকি এই আৰু দাম চাম এনে সুধিলো একবাৰ তো ভাল লাগছি ইলা ডাইনিং টেবুল পুৰা আইনাৰো পাবি গ্লাছত তো অলপ দাম হ'ব নেকি এটা নাজানো তো বঢ়িয়া আছে কালেকশ্যন এতে সব ডাইনিঙৰ এইখিনি গটাই যি লাগে লৈ যাবি আহি আৰু ইফালে কাপোৰ চাপোৰ কিবা বজাৰ আছে কিন্তু আজি নাচাং আৰু আহিম বেলেগ দিনা তো গৈছে আমি গাহৰি মাংসৰ বজাৰ বিচাৰি আছিলোঁ তো গাহৰি মাংসৰ বজাৰখন আছে আগফালে এইফালে আহিলোঁ ৰাস্তাত চাইডত আছে কিন্তু পুৰা গাহৰি মাংসৰ বজাৰত আহিলোঁ ইফালে পুৰা গাহৰি কাটি থৈ দিছি 2-3টা এখন দোকানত কাটি দি দিছি ভিন্দই মানে মক খোৱাৰ কাৰণে গাহৰি মাংস ল'ব আহিছি তো গাহৰি মাংস অলপ লৈ লওঁ আৰু ডাইৰেক্ট যাং নেকি ঘৰত পিনি লৈ আছে কাটি আছে পুৰা গাহৰি মাংস পিচ কৰি লওঁ তো আহি আধা ৰাস্তাত মানে এখন চাহ দোকানত সোমালোঁ চাহ দোকানত বহিলোঁ আমি মানে ভিন্দৰ কি কয় এইটো ভিন্দো বোলে এটা তো তাক লগ পাই চাহ খোৱাৰ কাৰণে সোমালোঁ আমি এখন ৰাস্তাৰ চাইডতো থকা চাহৰ দোকানত তো গাখীৰ চাহ ল'লোঁ আমি এক কাপ তো চাহটো খাং আৰু এতিয়া ডাইৰেক্ট যাওঁ আমি ঘৰত মানে বাইদেউহঁতৰ ঘৰত তাতে ভাত চাত খাই মই যাব লাগিব আৰু নিজৰ ঘৰত তো এইখিনি খাই লৈ যাওঁ আৰু চাহকাপটো খাই ল'লোঁ আমি খৰি পকা যি কয় এনেকা কিবা ৰুচিৰ পাক এনেকৈ কি এই আৰু খাই কেনে যাওঁ তো আজিৰ ভিডিঅ'টো এইখিনি আৰু লগ পাম আপোনালোকক মই নেক্সট ভিডিঅ'ত তো তাৰে আশাৰে বাই আৰু অলপ ছাপোৰ্ট কৰি যাবি মোক কিয়নো সেনে কৰা শ্বেয়াৰ কৰি দিবি ভিডিঅ'গিলা চাই থাকিলে নহ'ব তো